প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইণ্টিগ্ৰেটেড BEd MEdৰ বিষয়ে। যদি আপোনালোকে টিচিং লাইন যাব বিচাৰিছে তেতিয়াহ'লে BEdটো লাগিবই। BEd নহ'লে নোৱাৰে, লাগিলে সেয়া গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট নহওক কিয়। আৰু যদি BEd আৰু MEd একেলগে কৰে তেতিয়া আপোনাৰ বেছি ভাল হ'ব। কাৰণ যদি আপুনি ছেপাৰেটকৈ কৰে BEd 2 বছৰ MEd 2 বছৰ টোটেল 4 বছৰ যাবগৈ। যদি আপুনি ইণ্টিগ্ৰেটেড কৰে তেতিয়া মাত্ৰ 3 বছৰতেই আপোনাৰ BEdও হ'ব, আপোনাৰ MEdও হ'ব। গতিকে সেই ডিগ্ৰীটো পাবলৈ হ'লে আপুনি ইণ্টিগ্ৰেটেড BEd MEd কোৰ্চ কৰিব লাগিব। ইণ্টিগ্ৰেটেড BEd MEd কোৰ্চৰ বিষয়ে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এইটো এটা ছিংগল ডিগ্ৰী হয়, নহ'লে বহুতে BEdটো কৰি লয় কিন্তু আকৌ MEd কৰিবলৈ ৰৈ থাকে, ক'ৰবাত ছিট নাপায় বা সময় নহয় বা ফটককৈ বেলেগ কিবা কামত সোমাই যায়। গতিকে তেওঁ সেইটো নহয়গৈ আৰু তেওঁ যদি আৰু ওপৰলৈ যাবলৈ বিচাৰে য'ত MEd লাগে, MEd হ'লেহে তেওঁ সেই জবটো পাব, সেইটো তেওঁ মানে নোপোৱা হৈ যায়। যদিও তেওঁৰ সকলোখিনি এলিজিবিলিটি আছে কিন্তু মাত্ৰ সেই MEd কোৰ্চ নথকাৰ কাৰণে তেওঁ এপ্লাই কৰিব নোৱাৰা হৈ যায়। আৰু গতিকে আপুনি যদি BEd MEd কৰি থৈ দিয়ে ইণ্টিগ্ৰেটেড, তেতিয়াতো আপোনাৰ চিন্তাই নাই, চাৰিওফালে ৰাস্তা খোলা হৈ থাকিব চবফালে। আৰু BEd MEd কৰা মানে এইটো ফিক্স হৈ যায় যে আপুনি টিচিং লাইনে যাব। আৰু BEd MEd কৰাসকল PhDৰ লাইনো যাব পাৰে। টিচিং লাইনটো থাকিবই তাত, লগত কাৰিকুলাম ডেভেলপাৰ, এডুকেশ্যনেল ৰিচাৰ্চাৰ, এডুকেশ্যনেল এডমিনিষ্ট্ৰেটৰ্ছ, স্কুল লিডাৰ্ছ এণ্ড প্ৰিন্সিপালছ ইত্যাদি বা টিচাৰ এডুকেটৰ ইত্যাদি কাম আপুনি কৰিব পাৰিব। আৰু BEd থাকিলেতো সকলো স্কুল লেভেলতে আপুনি টিচিং কৰিব পাৰে। আৰু যদি মই MEdৰ কথা কওঁ তেতিয়াহ'লে আপোনাৰ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনত আপুনি চাকৰি পাব পাৰে, যেনে ডায়েট হৈ যাওক, BEd কলেজ হওক বা অন্যান্য য'ত MEd নহ'লেই নহয়, তাত আপুনি জব লাভ কৰিব পাৰিব তেতিয়া। জেনেৰেলি যদি আপুনি এই কোৰ্চটো কৰিব বিচাৰিছে, যিকোনো ষ্ট্ৰীমত আপুনি যদি গ্ৰেজুৱেশ্যন কৰি থৈছে ইউ আৰ এলিজিবল। লগত BEd নালাগে বাৰু, কাৰণ আপুনি ডাইৰেক্ট BEd MEd কৰিব বিচাৰিছে। গতিকে বেচলাৰ ডিগ্ৰী থাকিলে হৈ গ'ল, মিনিমাম 50%। 3 বছৰীয়া হয়, 6 ছেমিষ্টাৰ, ফুল টাইম প্ৰগ্ৰাম থাকে। বহুতো কথা তাত সোমাই থাকে, যেনে ৰিচাৰ্চ, ইণ্টাৰ্ণশ্বিপ, এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন, কাৰিকুলাম ষ্টাডিজ, টিচাৰ এডুকেশ্যন স্পেচিয়েলাইজেশ্যন ইত্যাদি। আৰু যদি আপুনি এই কামটো কৰে, এই কোৰ্চটো কৰাৰ পিছত মই ক'লোৱেই লেকচাৰাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, টিচাৰ, এডমিনিষ্ট্ৰেটৰ, বহুতো মানে জব আপোনাৰ কাৰণে থাকিব। আৰু অসমৰ যদি কথা কওঁ, অসমত কিন্তু দুখৰ কথা যে নাই, কোনো শিক্ষানুষ্ঠানেই এতিয়ালৈকে এই ইণ্টিগ্ৰেটেড BEd MEd প্ৰগ্ৰাম যিটো 3 বছৰীয়া সেইটো অনা নাই। আমাৰ ইয়াত সেই 4 বছৰীয়া ITEPটোহে আছে, কিন্তু তাৰ কাৰণে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ল। আৰু আপুনি সেইটো পঢ়িলে মাত্ৰ গ্ৰেজুৱেশ্যন আৰু BEdহে পাব, MEd নাপায়, কথাটো তেনেকুৱা। আৰু মই যদি কওঁ যে ক'ত আছে, খুব কম, ভাৰতবৰ্ষতো খুব কম ঠাইত আছে। যদি আপুনি পঢ়িব বিচাৰিছে ভাৰতবৰ্ষৰ যিকোনো ঠাইত গৈ পঢ়িলেই হ'ল, কাৰণ আপোনাক ডিগ্ৰীটোহে লাগে। অলপ 2 বছৰ 3 বছৰ পঢ়াৰ পিছত আপুনি পুনৰ নিজৰ জেগাত আহি কাম কৰিব পাৰিব, বা পিছত তাত থাকিলে তাতো আৰু ক'ৰবাত যদি জব পাই যায় তাতো আপুনি ছেটেল হ'ব পাৰিব। আপোনাৰ নিজৰ কথা, পঢ়িবলৈ মানে অসমৰ বাহিৰত যদি যাব পাৰে যাওক। নম্বৰ 1টো আছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছ। গতিকে ইয়াত ইণ্টিগ্ৰেটেড BEd MEd আছে। তাৰপিছত আহিল ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন ভোপালত আছে। আৰু ভোপালৰ কাৰণে এতিয়া এডমিশ্যন কিন্তু চলি আছে, এণ্ট্ৰেঞ্চত বহিব লাগিব। 2024ত যদি আপুনি ভিডিঅ'টো চাইছে আৰু জুন মাহত যদি চাইছে, হয়তো জুন 5 তাৰিখ লাষ্ট ডেট হয়, আপুনি এইটো এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাহিৰে কিছুমান IITত আছে, সকলোত নাই, কিছুমানতহে আছে। ইণ্ডিয়ান ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন গুজৰাটতো আছে বুলি কৈছে। তাত যদি আপোনালোকে ইচ্ছা কৰে তাত যাব পাৰে। আৰু তাৰ কাৰণে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰক, ছাৰ্চ কৰক, গুগলত ৰিচাৰ্চ কৰক, তেতিয়া আপুনি বহুতো কথা গম পাই যাব। আমাৰ নৰ্থ ইষ্টতে নায়েই কোনো এটা জেগাতো
এই কোৰ্চটো নাই যদি মই পইচাৰ কথা কওঁ যিবোৰ পিয়ৰলি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন হয় তাত আপোনাৰ 1 লাখৰ ভিতৰত হ'ব যেনে ভোপালত NCERT RIE ভোপালত 1 লাখৰ ভিতৰত হ'ব যদি মই টাটাৰ কথা কওঁ বা যদি মই প্ৰাইভেট পাৰ্টিৰ কথা কওঁ তাত কিন্তু 1 লাখতকৈ বেছি হ'ব ক'ৰবাত হোষ্টেলৰ ফেচিলিটি থাকিব সকলোত নাথাকিবও পাৰে ধন্যবাদ